এই গাইজ যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট ছেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই যে আলোচনা কৰিম কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ পৰা নটিফিকেশ্যন আহিছে য'ত আপুনি 100 পোষ্টত এপ্লাই কৰিব পাৰিব। এটা আপুনি চেক কৰিব পাৰিব এইটো ভিডিঅ'ত ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি লগতে ভেকেঞ্চি ডিটেইলছ কি ভেকেঞ্চি কেনে আহিছে নটিফিকেশ্যনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে আপুনি কিমান চেলাৰি ৰিচিভ কৰিব কেতিয়া এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব ইয়াৰ ডিটেইলছ মই আপোনাক ইয়াতে প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই ল'ব। অৰ্গেনাইজেশ্যন কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু পোষ্ট নেম দি আছে আপুনি এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব। এডভাৰটাইজমেণ্ট নাম্বাৰটো দি আছে যদি আপুনি বিচাৰে এইটো আপুনি নোট কৰি ল'ব পাৰে। টোটেল ভেকেঞ্চিজ দি আছে আপুনি 100 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু জব যিটো টাইপ দি আছে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি ইয়াতে অনলাইনত এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব তাৰ বেছিক ডিটেইলছ মই আপোনাক প্ৰভাইড কৰি দিম। জব লোকেশ্যনটো দি আছে আপোনাৰ ইণ্ডিয়াতে হ'ব জব লোকেশ্যনটো। এতিয়া ভেকেঞ্চি ডিটেইলছখিনি চাব য'ত আপোনাৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ জেনেৰেলৰ কাৰণে দিয়া আছে য'ত নাম্বাৰ অফ পোষ্ট দি আছে আপুনি 61 পোষ্টত এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ য'ত ফাইনেন্স এণ্ড একাউণ্টেণ্টৰ কাৰণে হ'ব য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে আপুনি 18 পোষ্টত এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ য'ত ষ্ট'ৰছ এণ্ড পাৰ্চেছৰ কাৰণে হ'ব আৰু তাতে নাম্বাৰ অফ পোষ্ট দি আছে 21 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু টোটেল ভেকেঞ্চি দি আছে আপোনাৰ 100 পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহ'লে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিটটো ফ'ল' কৰিব লাগিব। মেক্সিমাম যিটো এজ দি আছে 33 ইয়াৰ্ছ হ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। যে ৰিলেক্সেশ্যনখিনি প্ৰভাইড কৰা হ'ব যিটো ৰিজাৰ্ভেশ্যন কেটেগৰী আছে আৰু এজ পাৰ যিটো আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰুলছ আছে এইটো এপ্লিকেবল হ'ব আপোনাৰ এজ এ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰোঁতে। চেলাৰী ডিটেইলছ দি আছে য'ত আপোনাৰ 7 পে আপোনাৰ এপ্লিকেবল হ'ব যিটো পে লেভেল হয় 7 আৰু এইটো আপোনাৰ বেছিক যিটো পে হয় 44,900 আপুনি পাৰ মান্থ ৰিচিভ কৰিব আৰু পে যিটো স্কেল দি আছে 44,900ৰ পৰা লৈ কিনে 1,42,400 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। লগতে এডিশ্যনেল যিখিনি এলাউন্সেছ এণ্ড বেনিফিটখিনি আছে সেইখিনি আপুনি ৰিচিভ কৰিব যিটো অৰ্গেনাইজেশ্যনৰ ৰুলছ আছে এইটো হিচাপত। কেনেকৈ এপ্লাই কৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় ফাৰ্ষ্টত অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। নেক্সট আপুনি ৰিকুৱাৰমেণ্ট ছেকশ্যনত ভিজিট কৰিব লাগিব। তাতে আপুনি চাব এপ্লাই অনলাইন বাটনটো দি আছে যিটো লেটেষ্ট ৰিকুৱাৰমেণ্টৰ লগতে তাতে আপুনি চাব এপ্লিকেশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ দি আছে। তো আপুনি এপ্লাই কৰাৰ আগতে যিটো অফিচিয়েল নটিফিকেশ্যন আছে এটা আপুনি থ্ৰুলৈ চেক কৰিব আৰু তাতে আপুনি ফুল্লি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চেক কৰি কিনে আপুনি এপ্লাই বাটনত ক্লিক কৰি কিনে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কৰিব লাগিব। নেক্সটত আপোনাৰ অনলাইন যিটো এপ্লিকেশ্যন ফৰ্ম হয় কেয়াৰফুলি ফিল আপ কৰিব আৰু তাতে ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আপুনি ফিল আপ কৰি দিব। তাৰপিছত আপুনি আপলোড কৰিব লাগিব যিখিনি ডকুমেণ্টছ তাতে ৰিকুৱাৰ হয় আপলোড কৰাৰ কাৰণে সেইখিনি আপুনি আপলোড কৰিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ফাইনেল ছাবমিট দিব লাগিব আৰু ছাবমিট দিয়াৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় সেইটো আপুনি প্ৰিণ্ট আউট ৰাখিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব যাতে এপ্লাইটো আপোনাৰ ষ্টাৰ্ট হৈছে 23 জুন 2026ৰ পৰা আৰু লাষ্ট যিটো এপ্লাই ডেট দি আছে 13 জুলাই 2026 লৈ কিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চিটো টেষ্ট হয় এইটো ডেটটো এতিয়ালৈকে এনাউন্স কৰা নাই। যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু আপুনি এপ্লাই কৰি আছে অফিচিয়েল যিটো ৱেবছাইটৰ লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। তাতে আপুনি ৰেগুলাৰলি ভিজিট কৰিব তাতে কিবা আপডেট আহিলে আপুনি তাতে চেক কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপুনি পাই যাব। লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলত লেটেষ্ট জবৰ আপডেটৰ কাৰণে ভিজিট কৰিব পাৰিব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। জব এলাৰ্ট এছকে টিমৰ পৰা আপুনি উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।